নমস্কাৰ সকলোকে স্বাগতম এনকেটিভিৰ ৱেব সংস্কৰণলৈ মই আপোনালোকৰ সৈতে অংকিতা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে আমি ৱেবৰ জৰিয়তে জনাব বিচাৰিছো আপোনালোকক তাৰ সমান্তৰালকৈ শেহতীয়া খবৰ আহি পৰিছে যে ভুগদৈত দুটাকৈ মৃতদেহ উদ্ধাৰ কৰা হৈছে আজিৰ দিনটোৰ অৰ্থাৎ সোমবাৰৰ দিনটোত বিভিন্ন প্ৰান্তত কেইবাটাও মৃতদেহ উদ্ধাৰৰ ঘটনা সংঘটিত হৈছে বহু দুৰ্ঘটনাৰ খবৰো ইতিমধ্যে আমি লাভ কৰিছো তাৰ মাজতেই জুৰহাটৰ ভুগদৈত এই ঘটনা সংঘটিত হৈছে দুটাকৈ মৃতদেহ উদ্ধাৰ কৰাৰ শেহতীয়া পুৱাৰ ভাগতে উদ্ধাৰ কৰা হৈছে দীপাংকৰ বৰা নামৰ এজন যুৱকৰ মৃতদেহ শনিবাৰৰ পৰা সন্ধানহীন হৈ আছিল দীপাংকৰ বৰা নামৰ সেই যুৱকজন আৰু দেৰগাঁও উদ্ধাৰ কৰা হৈছে অন্য এজন যুৱকৰ মৃতদেহ ৰয়েল ৰোড নিবাসী জিত দাসৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে দেওবাৰৰ পৰা ভুগদৈত সন্ধানহীন হৈ আছিল জিত দুজন যুৱকৰ অকাল মৃত্যুক লৈ সমগ্ৰ অঞ্চলটোতে এতিয়া শোকৰ ছাঁ পৰিছে দুজনকৈ যুৱকৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল প্ৰথমটো খবৰ হৈছে দীপাংকৰ বৰা নামৰ এজন যুৱক সেই যুৱকজনৰ শনিবাৰৰ পৰা সন্ধান লাভ কৰা নাছিল পৰিয়ালৰ লোকে তেওঁলোকে সেই সন্দৰ্ভত আৰক্ষীকো অৱগত কৰিছিল আৰু সন্ধান বিচাৰি ফুৰিছিল সেই যুৱকজন আসলতে কলৈ গল সকলোবোৰ তথ্য আৰক্ষীক দিয়া হৈছিল কিন্তু তাৰ পাছতো তেওঁলোকে সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল আৰু তাৰ পাছতে আজি পুৱা অৰ্থাৎ সোমবাৰে পুৱা জুৰহাটৰ ভুগদৈত এই যুৱকজনৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হ'ল দীপাংকৰ বৰা নামৰ যুৱকজনৰ আৰু এটা ঘটনা সংঘটিত হৈছে দেৰগাঁৱৰ চিকাৰী ঘাটতো অন্য এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু ৰয়েল ৰোড নিবাসী জিত দাসৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে দেওবাৰৰ পৰা তেওঁ সন্ধানহীন হৈ আছিল আৰু দেওবাৰৰ পাছত আজিৰ দিনটোত তেওঁক উদ্ধাৰ কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে গতিকে তেওঁলোকে কিয় গৈছিল সেই স্থানলৈ তাক লৈও এতিয়া ৰহস্য কাৰণ পৰিয়ালৰ লোকেও সমগ্ৰ বিষয়টো সন্দৰ্ভত ইমান তেওঁলোকে অৱগত নহয় আৰু আৰক্ষীক যিহেতু অৱগত কৰা হয় স্থানীয় লোকে যেতিয়া প্ৰত্যক্ষ কৰে তাৰ পাছত আৰক্ষীক খবৰ দিয়ে আৰু লগে লগে আৰক্ষীয়ে বৰ্তমান সেই বিষয়টোক লৈ অনুসন্ধান আৰম্ভ কৰিছে কিন্তু তেওঁলোকে গা ধুবলৈ যোৱা বুলিয়ে সন্দেহ প্ৰকাশ কৰা হৈছে কাৰণ জুৰহাটৰ ভুগদৈতে দুটাকৈ মৃতদেহ উদ্ধাৰ কৰা হৈছে গতিকে তেওঁলোকৰ মৃত্যুক লৈ আৰক্ষীৰ অনুসন্ধান আৰম্ভ হৈছে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াৰ লগে লগে তেওঁলোকে মৃতদেহ তাৰ পৰা উদ্ধাৰ কৰিছে পৰিয়ালৰ লোককো ইতিমধ্যে অৱগত কৰিছে কিন্তু শেহতীয়াকৈ আজিৰ দিনটোত কেইবাটাও এনেকুৱা ঘটনা সংঘটিত হৈছে জুৰহাটৰ ভুগদৈত দুটা মৃতদেহ উদ্ধাৰ কৰা হ'ল এজন হৈছে দীপাংকৰ বৰা তেওঁ শনিবাৰৰ পৰা সন্ধানহীন হৈ আছিল আৰু আনজন হৈছে জিত দাস তেওঁ দেওবাৰৰ পৰা সন্ধানহীন হৈ আছিল